বি বেমাৰ চি বেমাৰ আমি হস্পিটেলত ইমান কেছ পাই আছোঁ ধুবুৰীৰ পৰা চ' আমাৰ এইবাৰ ফ'কাছ আমি এইটোতে কৰি আছোঁ ইন ৰিগাৰ্ডছ টু দিছ তাৰমানে আমি এতিয়া আজি বিফ ডিষ্ট্ৰিবিউশ্যন তাৰ কাৰণে বিফ ডিষ্ট্ৰিবিউশ্যন আমি এতিয়া 12টাৰ পৰা আমি ষ্টাৰ্ট কৰিলোৱেই বেনুৰ পৰা ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ফিল্ডৰ পৰা তাতে আমি কি কৰিছোঁ তাতে 5টাৰ পৰা 6টালৈকে আমি গুৱাহাটী মেডিকেল কলেজৰ টিচাৰ্ছ এছ'চিয়েশ্যনে এটা ইণ্টাৰেক্টিভ ছেশ্যন এটা ৰাখিছে তাতে আমাৰ ডিছকাশ্যন হ'ব অন দিছ ড্ৰাগছ হাউ টু অভাৰকাম ড্ৰাগছ এণ্ড ফ'কাছ হ'ব এয়া মডিফিকেশ্যন অফ লাইফষ্টাইল আৰু এম্পাৱাৰিং অফ ইউথ ইণ্টাৰেকশ্যন হ'ব দ্য এম্বেচেডাৰ্ছ অফ ধুবুৰী মেৰাথন আৰু যাক আমি মাতিছোঁ 4জন আহিব ইয়াত আৰু দ্য টিচাৰ্ছ অফ ধুবুৰী মেডিকেল কলেজ তেওঁলোকে আমি 100জনৰ লগত আমি ড্ৰাগ ছাবষ্টেঞ্চ এবিউজ ইউথছৰ লগত আমি এটা ইণ্টাৰেক্টিভ ছেশ্যন এটা কৰিম ডেট ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং আপোনালোকে চবেই আহিব এইটো কাৰণে চ' উই ইনভাইট এভৰিৱান টু জইন আমি চবেই যাতে জইন কৰে এইটো যাতে এৱেৰনেছটো আহি যায় তাৰমানে কিয় কাৰণে এইটো হৈ আছে যাতে আৰু এটা কথা যাতে যিটো তাৰমানে প্লেজাৰ পায় বাই টেকিং ড্ৰাগছ তাতে আমি কেনেকৈ আমি ডাইভাৰ্ট কৰিব পাৰোঁ এণ্ড দেট দ্য ছেইম প্লেজাৰ কেন বি গট ফ্ৰম দ্য ফিটনেছ বা স্পৰ্টছত আমি যদি তেওঁলোকে যদি সহযোগ কৰে তেতিয়া স্পৰ্টছৰ পিনে যদি যায় ইট গিভছ দ্য ছেইম প্লেজাৰ এই বস্তুটো তাৰমানে আমি এৱেৰনেছটো আনিব লাগে যাতে মডিফিকেশ্যন অফ লাইফষ্টাইল দিও মানে হৈ যায় বস্তুটো যে টু অভাৰকাম হাউ টু অভাৰকাম দ্য ড্ৰাগছ চ' আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু আমাৰ সহযোগ কৰিছে ডিষ্ট্ৰিক্ট স্পৰ্টছ এডমিনিষ্ট্ৰেশ্যন আমাৰ ইয়াতে বহি আছে প্ৰেচিডেণ্ট অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু ইয়াতে ছেক্ৰেটাৰী অফ অমল চাহাদা আৰু এইফালে ৰতন মণ্ডল দা হু ইজ দ্য বিৰাটে গৌৰৱ দিন বিৰাটে ভাল দিন বিৰাট ইটছ এ থিং অফ প্ৰাইড ফৰ ধুবুৰী ডিষ্ট্ৰিক্ট যে ইমান ডাঙৰ বস্তু এটা উইথ এ ছ'চিয়েল কজ আমি তাৰমানে ড্ৰাগ এগেইনষ্ট ধুবুৰী এগেইনষ্ট ড্ৰাগছ এই ড্ৰাগছৰ কাৰণে আমি যিটো ফাইট চলি আছে আমি যাতে আৰু ডাঙৰ কৰোঁ আৰু আমি যাতে আৰু এৱেৰনেছ আনো আৰু যাতে আমি আৰু বহুত মানুহে আমাক সহযোগ কৰে আৰু যাতে আৰু চবে আগবাঢ়ি আহে যেনেকৈ কৰি আছে যিমান মৰম দি আছে আমাক যাতে সদায় এনেকৈ মৰম দি থাকক তো এনেকুৱা আমাৰ আমি একদম 5টাত আমি উলিয়াই দিম আমাক 42 কিলোমিটাৰ্ছ আৰু 42 কিলোমিটাৰ্ছ যাব পুৰা 10.5 কিলোমিটাৰ্ছ বালাজানলৈকে যাব 2 লুপ মাৰিব তাৰমানে 10 কিলোমিটাৰ্ছ 1 লুপ আৰু ছেকেণ্ড লুপ হ'ল এটা লুপ ল'লে তাৰমানে 21 কিলোমিটাৰ্ছ হ'ব তো ছেকেণ্ড লুপ হ'লে 42 কিলোমিটাৰ্ছ তাৰপিছত আহিলে 21 কিলোমিটাৰ যেতিয়া ওলাই যাব 10.5 কিলোমিটাৰ্ছ বালাজানলৈকে যাব অনলি 1 লুপ আকৌ ৰিটাৰ্ণ কৰিলে 21 কিলোমিটাৰ্ছ হৈ যায় তাৰপিছত আহিলে 10 কিলোমিটাৰ্ছ হ'ল পাগলা বাবা মন্দিৰটোলৈকে যাব এইটো এটা লুপ হ'ব চ' তাৰলৈকে তাৰমানে 5 কিলোমিটাৰ্ছ এণ্ড ৰিটাৰ্ণ 5 কিলোমিটাৰ্ছ আৰু 5 কিলোমিটাৰ্ছৰ কাৰণে আৰু যাব সেই চিলাৰাই হস্পিটেললৈকে যাব আৰু ডেট ইজ 2.5 কিলোমিটাৰ্ছ আৰু ৰিটাৰ্ণ 2.5 কিলোমিটাৰ্ছ টোটেল 5 কিলোমিটাৰ্ছ চ' এইটো হ'ল আমাৰ ৰুট আৰু আমাৰ টাইম চিপ হ'ব টাইম চিপ একদম বেংগলোৰ পৰা আহিছে গোটেই টাইম চিপৰ একদম এটা টীম এটা আহিছে যিটো বেংগলোৰ পৰা এটা কোম্পানী এটা আহিছে অলৰেডি গুৰুদ্বাৰাত আছে আৰু আমাৰ চব খেলুৱৈ চব গোটেই মানুহখিনি যোনে বাহিৰৰ পৰা আহিছে চব গুৰুদ্বাৰাত তাতে থাকিব দিছে আমাৰ প্ৰেচিডেণ্ট গুৰুদ্বাৰাই আৰু খোৱাখিনিও দিছে চব দিছে চ' আমি ইমান মানে কৃতজ্ঞতা আমি থেংকফুল টু দ্য গুৰুদ্বাৰা কমিটি টু হেভ ছাপৰ্টেড দিছ কজ আৰু চবেই ইমান সহযোগ কৰিছে ভাল লাগিছে চ' লাষ্টত মই মানে ধন্যবাদ দিছোঁ চবকে গোটেই 10 কিলোমিটাৰ্ছ আৰু 5 কিলোমিটাৰ্ছ চবতে আমি আমাৰ কেছ প্ৰাইজ আছে চব ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজ আৰু মেল এণ্ড ফিমেলৰ কাৰণে আছে আৰু আমি ট্ৰফিও দিম আৰু চব গোটেই পাৰ্টিচিপেণ্টছবোৰে ফিনিচাৰ্ছ মেডেল এটা পাব আৰু চবেই টি শ্বাৰ্টছ পাব আৰু ইয়াতে আছে আপোনাৰ প্ৰাইজ মানিটো লিখাই আছে ইয়াতে চবেই ইয়াতে চাই টোটেল এইঠানে মেল ফিমেলৰ এইটো অনা নাই নহয় মই এইটো চব গোটেই ফুল মই কৈ দিওঁ নাম্বাৰছো কৈ দিওঁ
এইটো এনেকৈ কেটেগৰী যিটো 4টা কেটেগৰী 5 কিলোমিটাৰ কেটেগৰীত আমাৰ 509 টোটেল 509 পাৰ্টিচিপেণ্টছ আমি টাৰ্গেটটো কৰিছিলোঁ আৰু শেষো হৈছে এতিয়া আৰু ছেকেণ্ড কেটেগৰী হ'ল 10 কিলোমিটাৰ্ছৰ কাৰণে 166 শ্লটছ ৰাখিছিলোঁ 166 পূৰা ফুল হৈ গ'ল তাৰপিছত 21 কিলোমিটাৰ 21 কিলোমিটাৰ্ছৰ কাৰণে 87 শ্লটছ ৰাখিছোঁ অল 87 শ্লটছ অ'ভাৰ আৰু 42 ডেট ইজ 42 কিলোমিটাৰ্ছৰ কাৰণে 37 ৰাখিছিলোঁ টাৰ্গেট কৰিছোঁ 37 আৰ অল কমপ্লিট মানে অল ফুল চ' টোটেল আমাৰ এতিয়া হ'ল 800 পাৰ্টিচিপেণ্টছ আৰু 800 শ্লটছ আৰ অল ফুল চ' হ'ব গৈ আছে the third edition of Dhubri Marathon এবাৰ 2026ত হ'ব চ' কালি 5টাৰ পৰা আমাৰ 42 কিলোমিটাৰ্ছ that is full marathon তাৰপিছত 21 কিলোমিটাৰ্ছ হাফ মেৰাথন 10 কিলোমিটাৰ্ছ এণ্ড 5 কিলোমিটাৰ্ছ ৰান হ'ব গৈ আছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ফিল্ডৰ পৰা ষ্টাৰ্ট হ'ব 5টাত আৰু তাৰ আগতে আমাৰ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ তাৰমানে আমাৰ থিমটো লৈ আমি তাতে আমি গুৰুত্ব দিছোঁ ডেট ইজ ফ'কাছিং অন দ্য থিম ডেট ইজ ইউনাইটেড উই ৰান ধুবুৰী এগেইনষ্ট ড্ৰাগছ কাৰণ এইটো এটা ডাঙৰ প্ৰব্লেম হৈ আছে ইয়াত এইখিনি জেগাত মুঠতে ৱাটাৰ টেংক আৰু লগতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনটো আছেই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে গোটেইখিনি আমাৰ মিউনিচিপেলিটি বা পুলিচ ফ'ৰ্চে গোটেই ট্ৰেফিকখিনি চাব আৰু ট্ৰেফিক মেনেজমেণ্ট পুলিচ ফ'ৰ্চ দেট ইজ চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অফ ধুবুৰী হি ইজ টেকিং দ্য লিড আৰু এইফালে গুৱাহাটী মেডিকেল কলেজ আমাৰ প্ৰিন্সিপাল গোটেই ছাপোৰ্ট কৰি আছে এই প্ৰগ্ৰামটো আৰু গোটেই স্পৰ্টছ লাভাৰ চব আহিছে চবেই আগবাঢ়ি আহিছে আমাক হেল্প কৰিবলৈ আৰু আৰু মিডিয়া পাৰ্চনছটো আছে আমাৰ লগত media person we thank the media print media the media journalists of Dhubri কাৰণ আমাৰ লগত since this is a third edition একে প্ৰথমৰ পৰা আমাৰ লগত আছে যি স্পৰ্টছ বিষয়ে আমি যিখিনি আমি কৰি আছোঁ তেওঁলোকে আমাৰ লগত আছেই and we are so grateful to the print media all the media of Dhubri districts আৰু এইখিনি কৈ পেলাই আৰু যদি আৰু ৰেজিষ্ট্ৰেশ্যন আমাৰ আৰু এটা কথা হ'ল এইবাৰ যিহেতু থাৰ্ড টাইম হৈছে আমি টাৰ্গেট কৰিছোঁ প্ৰথমবাৰ আমি টাৰ্গেট কৰিছিলোঁ 500 পাৰ্টিচিপেণ্টছ ছেকেণ্ড টাইম আমি টাৰ্গেট কৰিছিলোঁ 700 আৰু এইবাৰ আমি টাৰ্গেট কৰিছিলোঁ 800 আৰু 800 গোটেই ৰেজিষ্ট্ৰেশ্যনছ ফুল 5 কিলোমিটাৰ্ছ আগতেই চেছ হ'ল 500 আছিলে তাৰপিছত আহিলে 10 কিলোমিটাৰ্ছ আমাৰ 10 কিলোমিটাৰ্ছত আছে আমাৰ 70 পাৰ্টিচিপেণ্ট অল শ্লটছ আৰ ফুল আৰু তাৰপিছত 21 to all slots full আমাৰ বহুত কিজন আহিছে আৰু 42 আমাৰ গোটেই শ্লটছ ফুল চ' এতিয়া তাৰমানে 800 আমাৰ শ্লটছ আছিলে 800 are full আৰু এতিয়াও ইমান ৰিকুৱেষ্ট পাই আছোঁ চ' দিছ ধুবুৰী মেডিকেল মেৰাথন ইজ গেটিং মানে এইটো পপুলাৰ হৈ গৈ আছে আৰু এইটো নহয় গোটেই কাশ্মীৰৰ পৰা একদম কন্যাকুমাৰী এইফালে আপোনাৰ পূৰা অৰুণাচলৰ পৰা এইফালে কি ৰাজস্থানৰ পৰা লোকে গোটেই মানুহখিনি আহিছে গোটেই ৰানাৰ্ছখিনি আহিছে আৰু বাহিৰৰ পৰাও ইমান তাৰমানে অভাৰচিজৰ পৰাও আহিব ইথিঅপিয়া কেনিয়া চবৰে পৰা মানে এই খবৰ লৈ আছে আৰু তেওঁলোকে আহিছেও তাৰমানে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু লগত আছে আমাৰ ইউনাইটেড ফিটনেছ স্কোৱাড যিটো গুৱাহাটীত আমাৰ লগত একদম প্ৰথমৰ পৰাই আছে এতিয়াও আছে আৰু তেওঁলোকে আহিব আৰু যিকোনো মানে চিন্স আমি ৰানিং কমিউনিটি এটা স্কোৱাডৰ লগত তাৰমানে ফিটনেছ গ্ৰুপৰ লগত আমি জড়িত হৈ আছোঁ আমাক গাইড কৰি গৈ আছে আৰু এতিয়াও গাইড কৰি গৈ আছে আৰু তেওঁলোকেও মানে গুৱাহাটীৰ পৰা আহি আছে ইমান বিগ গ্ৰুপ ইজ কামিং ফ্ৰম ইউনাইটেড ফিটনেছ